ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ তৃতীয় শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 3ৰ অংকুৰণ পাঠ্যপুথিৰ 13 নং পাঠত থকা কামৰ সৰু-বৰ নাই নামৰ এই পাঠটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। প্ৰথম ক্ৰিয়াকলাপটো দিয়া আছে যে উত্তৰ দিয়া। ইয়াতে ক, খ, গ, ঘ, ঙ 5টা প্ৰশ্ন দিয়া আছে। কটো দিয়া আছে চিপাহীকেইজনে দাঙিবলৈ চেষ্টা কৰা বস্তুটো কি? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে চিপাহীকেইজনে দাঙিবলৈ চেষ্টা কৰা বস্তুটো হ'ল এটা লোৰ চটি। খটো দিয়া আছিল চিপাহীকেইজনক আদেশ দি থকা ব্যক্তিজন কোন? ইয়াৰ উত্তৰ তোমালোকে লিখিবা চিপাহীকেইজনক আদেশ দি থকা ব্যক্তিজন হ'ল চিপাহীহঁতৰ ওপৰৱালা বিষয়া, এজন জমাদাৰ। গটো দিয়া আছিল অৱশেষত চিপাহীকেইজনক সহায় কৰিবলৈ কোন আগবাঢ়ি আহিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা অৱশেষত চিপাহীকেইজনক সহায় কৰিবলৈ ঘোঁৰাত উঠি অহা মানুহজন আগবাঢ়ি আহিল। ঘটো দিয়া আছিল প্ৰধান সেনাপতিজনৰ নাম কি? ইয়াৰ উত্তৰ তোমালোকে লিখিবা প্ৰধান সেনাপতিজনৰ নাম হ'ল জৰ্জ ৱাশ্বিংটন। ঙটোত দিয়া আছিল প্ৰধান সেনাপতিজন পাছলৈ কি পদত অধিষ্ঠিত হয়? ইয়াৰ উত্তৰ লিখিবা যে প্ৰধান সেনাপতিজন পাছলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছিল কোনে কাক কৈছিল? ইয়াৰ উত্তৰত আমি কোনে কাক কৈছিল সেইটো লিখিব লাগে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা জমাদাৰে তেওঁৰ তলতীয়া চিপাহীসকলক কৈছিল, মানে এনেদৰে কৈছিল। খটো দিয়া আছিল চিপাহীকেইজনে চটিটো তুলিব পৰা নাই, আপুনি অলপ হাত উজান দিলেই দেখোন চটিটো ওপৰলৈ উঠে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা ঘোঁৰাত উঠি থকা মানুহজনে জমাদাৰজনক কৈছিল। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে পাঠত থকা ধৰণে দফাটো সম্পূৰ্ণ কৰোঁ আহা। ইয়াতে খালী ৰখা আছিল, আমি পাঠটো চাই এইবোৰত পূৰ কৰিব লাগিছিল। ঘোঁৰাত উঠি থকা মানুহজনে কিছুপৰ, ইয়াত আমি লিখিম ঘটনাটো চাই থাকিল। তাৰপিছত ইয়াত আমি লিখিম জমাদাৰ চাহাবে আকৌ আদেশ দিলে, পাৰিবি হক দে বল দে এই, ইয়াত আমি লিখিম উঠিল। ইয়াত আমি লিখিম কিন্তু কি হ'ব চিপাহীকেইজনৰ, ইয়াত আমি লিখিম শক্তিয়ে আতিলেহে তেওঁলোকে চটিটো, ইয়াত আমি লিখিম তুলিবলৈ বাৰে বাৰে, ইয়াত আমি লিখিম চেষ্টা কৰি, ইয়াত আমি লিখিম লেবেজান হৈ পৰিল। ইয়াৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে তলৰ শব্দবোৰ পঢ়া, দলত আলোচনা কৰি শব্দবোৰৰ অৰ্থ লিখা। ইয়াতে শব্দবোৰ দিয়া আছিল থমকি, চেষ্টা, লজ্জিত, তেনেকৈ ইয়াৰ অৰ্থবোৰ আমি লিখিব লাগিছিল। মই ইয়াতে লিখি দিছোঁ, তোমালোকে এইবোৰ ভিডিঅ'টো ৰখাই লিখি ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে ফুলৰ পাহিত থকা শব্দৰে বাক্যকেইটা সম্পূৰ্ণ কৰা। এইটো হ'ল ফুল, এই ফুলৰ পাহিত 3টা শব্দ দিয়া আছে। ইয়াতে আমি এই বাক্যবোৰ সম্পূৰ্ণ কৰিব লাগিছিল। ইয়াত খালী ৰখা আছিল, মই ইয়াতে সম্পূৰ্ণ কৰি দিছোঁ। যেনেকৈ কটো মনোজে, ইয়াতে হ'ব কেকু জেকুকৈ মোনাটো দাঙি নিছে, তেনেদৰে। তো তোমালোকে মই ইয়াতে যেনেদৰে কৰি দিছোঁ ভিডিঅ'টো ৰখাই লিখি ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে শুদ্ধ যুক্তাক্ষৰটোত শুদ্ধ চিন দিয়া। ইয়াতে মই দিয়ে দিছোঁ, যিটো শুদ্ধ হ'ব সেইটোত মই শুদ্ধ চিন দি দিছোঁ, আৰু যিটো শুদ্ধ নহয় সেইটো মই কাটি দিছোঁ। তোমালোকে কাটিব নালাগে, তোমালোকে কি কৰিবা অকল শুদ্ধ চিনটো দিবা যোনটো শুদ্ধ হয়, আৰু তোমালোকৰ বহীটোত এইবোৰ লিখি ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে কি কি আখৰ যোগ হৈ যুক্তাক্ষৰটো গঠন হৈছে ভাঙি লিখা। ইয়াতে যুক্তাক্ষৰ কেইটা দিয়া আছে, আৰু এই যুক্তাক্ষৰ কেইটা কি কি আখৰ যোগ হৈ যুক্তাক্ষৰ কেইটা হৈছে সেইটো আমি ভাঙি লিখিব লাগিছিল। মই ইয়াতে লিখি দিছোঁ, তোমালোকে লিখি ল'বা। তাৰপিছত দিয়া আছিল পঢ়া আৰু লিখা। ইয়াতে
দিয়া আছিল এইবোৰ আৰু ইয়াত যেনেকৈ এই খালী ঠাইবোৰত পুৰাব লাগিছিল লিখিব লাগিছিল মই ইয়াতে লিখি দিছোঁ তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ লিখি ল'বা তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে শৰীৰৰ পৰা সকলোৱে ভাল হোৱাৰ হাবিয়াস কৰে জৰ্জ ৱাশ্বিংটনে এনে হাবিয়াস কৰি একাগ্ৰতা আৰু পৰিশ্ৰমৰ বলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হৈছিলগৈ এই কথাষাৰৰ আলমত এতিয়া ভবা আৰু কোৱা এতিয়া তোমালোকক ভাবিব দিছে এটা ক খ দুটা প্ৰশ্ন কৰিছে কত দিয়া আছে তুমি ভৱিষ্যতলৈ কি হোৱাৰ ইচ্ছা কৰা তো তোমালোকে নিজে নিজে জানিবা তোমালোকে কি হ'বলৈ ইচ্ছা কৰা হেতু ইয়াতে লিখিবা তাৰ পাছত খটোত দিয়া আছে তোমাৰ সেই ইচ্ছা পূৰ কৰিবলৈ এতিয়াৰে পৰা কি কৰিব লাগিব তো ইয়াৰ উত্তৰ তোমালোকে লিখিব পাৰা যে মোৰ সেই ইচ্ছা পূৰ কৰিবলৈ মই এতিয়াৰে পৰাই ভালদৰে পঢ়িব লাগিব সময়ৰ কাম সময়মতে কৰিব লাগিব মনটো একাগ্ৰ কৰি ৰাখিব লাগিব আৰু পৰিশ্ৰম কৰিব পৰা গুণ আয়ত্ত কৰিব লাগিব তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে দফাটো পঢ়ি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া ইয়াতে এই দফাটো দিয়া আছে আৰু ইয়াতে এই দফাটো পঢ়ি পেলাই ইয়াৰ উত্তৰবোৰ কৰিব দিছিল ইয়াতে ক খ গ ঘ এই প্ৰশ্নবোৰ দিয়া আছে তোমালোকে নিশ্চয় দেখি পাইছা ইয়াতে দফাটোত দিয়া আছে যে তোমালোকে বাৰু ঘৰুৱা কাম বনবোৰ কৰা নে ঘৰুৱা কাম মানে ঘৰ সৰা বিছনা পৰা দুৱাৰ খিৰিকী খোলা নিজৰ কাপোৰ আৰু নিজৰ খোৱা বাচন নিজে ধোৱা ইত্যাদি মহাত্মা গান্ধীও নিজৰ ঘৰ নিজে সাৰিছিল জোতা পলিচ কৰি লৈছিল আনকি নিজৰ শৌচাগাৰ নিজে চাফা কৰিছিল তেওঁ যতৰত সূতা কাটি কাপোৰ বৈ লৈছিল তেওঁৰ দৰে আমিও সৰুৰে পৰা নিজৰ ওপৰত নিৰ্ভৰশীল হ'বলৈ চেষ্টা কৰিব লাগে ক প্ৰশ্নটোত সুধিছে যে ঘৰুৱা কাম বনবোৰ কি ইয়াৰ উত্তৰ তোমালোকে লিখিবা ঘৰুৱা কাম বনবোৰ হ'ল ঘৰ চোতাল সৰা বিছনা পৰা কাপোৰ কানি ধোৱা আদি বহুতো কাম আছে তেনেদৰে খটোত দিয়া আছিল তোমালোকৰ ঘৰুৱা কাম কোনে কৰে ইয়াৰ উত্তৰ তোমালোকে লিখিব পাৰা মা দেউতা আৰু মই গটো দিয়া আছিল তুমি ঘৰত কি কাম কৰা ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে মই ঘৰত বিছনা পাৰো ঘৰ চোতাল সাৰো তেনেদৰে ঘৰটোত দিয়া আছিল তুমি ঘৰ চাফা কৰিবলৈ কি সঁজুলি ব্যৱহাৰ কৰা ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে মই ঘৰ চাফা কৰিবলৈ ঘৰ সৰা ঝাৰু চোতাল সাৰিবলৈ বাঢ়নি বস্তু মচিবলৈ বেয়া কাপোৰ আদি ব্যৱহাৰ কৰোঁ উঙতো দিয়া আছিল মহাত্মা গান্ধীয়ে নিজে কৰা কামবোৰ কি ইয়াৰ উত্তৰ তোমালোকে লিখিবা মহাত্মা গান্ধীয়ে নিজে নিজৰ ঘৰ সাৰিছিল জোতা পলিচ কৰি লৈছিল আনকি নিজৰ শৌচাগাৰ নিজে চাফা কৰি লৈছিল তেওঁ যতৰত সূতা কাটি নিজে কাপোৰ বৈ লৈছিল তো ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়ালৈকে আছিল তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা